নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ স্বাগত। চিম্পু ব্লগছ। আজি দ্বিতীয়খন ওৱান ডেৰ বিষয়ে আমি আলোচনা কৰিম। দ্বিতীয়খন ওৱান ডেৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথম ওৱান ডেখনত ইংলেণ্ডে ধাৰাচাৰী হৈ গৈছে, বেয়া কৰি হাৰিছে। আজি কামবেক কৰাৰ চান্স আছে মোৰ মতে। আজি প্লেইং 11 হ'ব: জেছন ৰয়, জনি বেটছো, জো ৰুট, বেন ষ্ট্ৰক, জৰ্জ বাটলাৰ, লিয়ং লিভিংষ্টন, মইন আলী, ডেভিড ভিলি, ক্ৰেগ অভাৰটন, ব্ৰাইডেন কাৰ্ছি এণ্ড ৰিচেছ থাপলি। কাক দিয়ে 11জনৰ আজি প্লেইং 11ৰ সাল সলনি হোৱাৰ চান্স আছে ইংলেণ্ড টীমটাৰ। প্ৰথমখন বেয়া কৰি হাৰিছে আৰু ইণ্ডিয়া টীমটাৰ কোনো সাল সলনি নোহোৱা হেন লাগে মোৰ মতে। ৰোহিত শৰ্মা কেপ্টেইন, শেখৰ ধাৱন, বিৰাট কোহলি, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্থ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছামী, জাসপ্ৰীত বুমৰাহ, চেহেল এণ্ড প্ৰদীপ কৃষ্ণ। এই দুই একজন হ'ব পাৰে সাল সলনি, ইণ্ডিয়াৰ চান্স দিব পাৰে, কোৱা নাযায়। আজিৰ খেলখনত ইংলেণ্ড টীমটো 50-50 চান্স হোৱাৰ সম্ভাৱনা আছে। আজি ভাল ইনিংছ, ভাল টাৰ্গেট দিয়াৰ চান্স আছে। যদি ফাৰ্ষ্ট বেট পায়, জিতাৰ চান্স আছে আজি ইংলেণ্ড টীমটা। কাৰণ তাহাৰ নিজৰ জেগাত খেলা যে, আজি পূৰা সাৱধান লৈ চিৰিয়াছ লৈ খেলা হ'ব মোৰ মতে। আৰু যদি ইণ্ডিয়া আজিৰ খেলাখন জিতে, তেনেহ'লে ইণ্ডিয়া তিনিখন ওৱান ডে চিৰিজটা ইণ্ডিয়া দখল কৰিব। তিনিখনত দুখনত জিতব লাগে না। এইখিনিয়ে মোৰ বক্তব্য সামৰিলোঁ।